হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ফিজিক্সৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি ডিছকাছ কৰিবলগীয়া কুৱেশ্যনটো কি হৈছে চাই লোৱা। এইটো হৈছিলে আমাৰ 2018ত আৰু ইয়াৰ আছিলে মাৰ্কছ 3। ঠিক আছে, ইয়াত কি কৈছে, এটা আমাক চাৰ্কিট দি থোৱা আছে আৰু কি কৈছে, ইন দি এবভ চাৰ্কিট ডায়েগ্ৰাম VCC ইকুৱেল টু কি দি আছে, আমাৰ 8 ভল্ট দি আছে। মানে কি আমাৰ VCC ভেলুটো কিমান দি আছে, 8 ভল্ট দি আছে। ভি নটৰ ভেলুটো কিমান দি আছে, আমাৰ 0.5 ভল্ট দি আছে। RC কিমান দি আছে, 800 ওম দি আছে। আৰু আলফা ইকুৱেলটো কিমান দি আছে, 0.96 দি আছে। ঠিক আছে, আৰু আমাক কি ফাইন কৰিবলৈ গৈছে, ডিটাৰমাইন দি কালেক্টৰ এমিটাৰ ভল্টেজ এণ্ড বেছ কাৰেণ্ট ফাইন কৰিবলৈ গৈছে। ঠিক আছে, মানে কি আমাৰ এই চাৰ্কিটটোৰ পৰা, মানে কি আমাৰ এই চাৰ্কিটটো কি হৈছে, ট্ৰানজিষ্টৰ চাৰ্কিট হৈছে। ইয়াৰ পৰা আমি কি ফাইন কৰিবলৈ কৈছে, কালেক্টৰ এমিটাৰ ভল্টেজ ফাইন কৰিবলৈ কৈছে আৰু কি বেছ কাৰেণ্টটো ফাইন কৰিবলৈ কৈছে। ঠিক আছে, এতিয়া আমাক চাই লোৱা, আমাৰ ইয়াত কি দিয়া আছে, VCC দিয়া আছে। মানে কি আমাৰ কালেক্টৰ ছাপ্লাই ভল্টেজটো কিমান দিয়া আছে, 8 ভল্ট দিয়া আছে। ভি নট দিয়া আছে। ভি নটটো কি হৈছে, আমাৰ ইয়াত আছে কি ভি নট, মানে কি আমাৰ এই RC বা কি এই ৰেজিষ্টেঞ্চটোৰ মাজেৰে আমাৰ কিমান ভল্টেজ ড্ৰপ হৈছে সেইটো দিয়া আছে। আৰু কি দিয়া আছে, আমাৰ RC দিয়া আছে। RC মানে কি আমাৰ এই কালেক্টৰ ছাইডৰ ৰেজিষ্টেঞ্চৰ ভেলু, ৰেজিষ্টৰটো ভেলুটো দিয়া আছে কিমান, 800 ওম দিয়া আছে। আৰু কি দিয়া আছে, আমাৰ আলফা। আলফা মানে কি যে কি হয়, আমাৰ কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ হয় আৰু তাৰ ভেলুটো কিমান দিয়া আছে, 0.96 দিয়া আছে। ঠিক আছে, এতিয়া আমি চাই লওঁ হা, আমাৰ ট্ৰানজিষ্টৰটো, এতিয়া আমাৰ ট্ৰানজিষ্টৰটো কি হয়, NPN হয় নে PNP হয়, সেইটো চাই লওঁ প্ৰথমতে। ঠিক আছে, এতিয়া কি হৈছে, এইফালে আমাৰ IC আছে, মানে কি কালেক্টৰ কাৰেণ্ট এইফালে আহিছে। মানে কি হ'ব, এটা এই পাৰ্টটো কি হ'ব, কালেক্টৰ হ'ব, এইটো বেছ হয় আৰু এইটো কি হ'ব, আমাৰ এমিটাৰ হ'ব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব, আৰু যিহেতু কি বেছৰ পৰা কাৰেণ্টটো এনেকৈ ওলাই গৈছে, মানে কি হ'ব, ই এটা NPN ট্ৰানজিষ্টৰ হ'ব। ঠিক আছে, সেইকাৰণে কি হ'ব, ই এটা NPN ট্ৰানজিষ্টৰ হ'ব। ঠিক আছে, আৰু এইফালে যিটো কাৰেণ্টটো ওলাইছে, আৰু এই কাৰেণ্টটো আমাৰ কি হ'ব, IE হ'ব, হয়নে? মানে কি এমিটাৰ কাৰেণ্ট হ'ব, এইটো হ'ব বেছ কাৰেণ্ট, এইটো কালেক্টৰ কাৰেণ্ট, আৰু এইটো কি হ'ব, আমাৰ এমিটাৰ কাৰেণ্ট হ'ব। ঠিক আছে, আৰু এতিয়া কি হ'ব, আমাক ফাইন কৰিবলৈ কি কৈছে, যে প্ৰথমতে কালেক্টৰ এমিটাৰ ভল্টেজ আৰু তাৰপিছত কি কৈছে, বেছ কাৰেণ্টটো ফাইন কৰিবলৈ কৈছে। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, আমাৰ ইয়াত কি হ'ব, যে এইটো হৈছে আমাৰ ইনপুট, এইটো হৈছে আমাৰ কি আউটপুট। ঠিক আছে, আৰু ইয়াত কি হৈছে, আমাৰ এই ট্ৰানজিষ্টৰটো কাম কৰিছেনে যদি চাওঁ আমি, কি হ'ব, এই আমাৰ পাৰ্টটো কি হ'ব লাগিব, ফৰৱাৰ্ড বাইছ হ'ব লাগিব, আৰু এই পাৰ্টটো কি হ'ব লাগিব, আমাৰ ৰিভাৰ্ছ বাইছ হ'ব লাগিব। এইটো আমাৰ ফৰৱাৰ্ড বাইছ হৈ আছেনে চাই লোৱা, আছে। কাৰণ কেলৈ, ইয়াৰ আমাৰ এই পি চাইডটো কি হৈছে, আমাৰ এই ছাপ্লাইটোৰ পজিটিভ টাৰ্মিনেলৰ লগত কি হৈছে, কানেক্ট হৈছে। মানে কি এইটো কি হৈছে, আমাৰ ফৰৱাৰ্ড বাইছ হৈছে। ঠিক আছে, মানে কি হৈছে, এইটো আমাৰ কাম কৰিছে। ঠিক আছে, আৰু কি হ'ব লাগিব, আমাৰ এইটো কি হ'ব লাগিব, এইটো ফৰৱাৰ্ড বাইছ হ'লে এইটো ৰিভাৰ্ছ বাইছ হ'ব লাগিব। আৰু এইটো হৈছে নে ৰিভাৰ্ছ বাইছ চাই লোৱা, ইয়াৰ এনৰ লগত কি হৈছে, আমাৰ এই ছাপ্লাইটো পজিটিভ টাৰ্মিনেল লগ হৈছে। মানে কি হৈছে, ই এটা ৰিভাৰ্ছ বাইছ হিচাপে কাম কৰিছে। ঠিক আছে, মানে কি হৈছে, আমাৰ ট্ৰানজিষ্টৰটো কি হৈছে, আমাৰ কাম কৰিছে। ঠিক আছে, এতিয়া কি হ'ব, আমাক প্ৰথমতে কি লেভেল দিছে, কালেক্টৰ এমিটাৰ ভল্টেজ। এতিয়া আমি জানো যে কি, লিখিবা চলিউশ্যন, কালেক্টৰ এমিটাৰ ভল্টেজ কোনডোখৰত হ'ব, আমাৰ এইটো হৈছে কালেক্টৰ পাৰ্ট, এইটো হৈছে এমিটাৰ। মানে কি ইয়াত আমাৰ যিটো ভল্টেজ আহিব VCE। ঠিক আছে, এইটো আমাৰ কি হ'ব, কালেক্টৰ এমিটাৰ ভল্টেজ। ঠিক আছে, আৰু ইয়াত আমাৰ যিটো কি হ'ব ভল্টেজ হ'ব, সেইটো কি হ'ব, আমাৰ CVE। মানে কি হ'বতো, বেছ এমিটাৰ ভল্টেজ। ঠিক আছে, আৰু এতিয়া আমাক ফাইন কৰিবলৈ কি দিছে, কালেক্টৰ এমিটাৰ ভল্টেজটো ফাইন কৰিবলৈ দিছে। এতিয়া কি হ'ব, আমাৰ কালেক্টৰ এমিটাৰ ভল্টেজৰ কাৰণে দি কালেক্টৰ এমিটাৰ ভল্টেজ VCE। এতিয়া আমাৰ ইয়াত VCE ইকুৱেলটো কি হ'ব, এইফালে চোৱা, ইয়াৰ পৰা কি হৈছিলে, কাৰেণ্টটো এনেকৈ ওলাই গৈছিলে। মানে কি হ'ব, ইয়াৰ প্ৰথমতে আহিব কি VCC। মানে কি হ'ব, আমি ইয়াত যদি কি লগাওঁ, পিছত ছেকেণ্ড লটো লগাওঁ, তেতিয়া আমাৰ কি আহিব, যে VCC এইফালে কি হ'ব, কাৰেণ্টটো সোমাই গৈছিলে, আৰু ইয়াত কিমান পটেঞ্চিয়েল হ'ব, আমাৰ মাইনাছ। ইয়াৰ পৰা কিমান লাগিছিলে, IC কাৰেণ্টটো এইফালে গৈছে, দেখিছানে? মানে কি আহিব, সেইকাৰণে IC আহিলে। আৰু ইয়াৰ আমাৰ ৰেজিষ্টৰটো ৰেজিষ্টেঞ্চ কিমান, RC। মানে কি হ'ব, এতিয়া মাইনাছ কি হ'ব লাগিব, এই আমাৰ ৰেজিষ্টেঞ্চত কিমানটো ভল্টেজ ড্ৰপ হ'ল, সেইটো কি আমি ইয়াত লিখিব লাগিব। ঠিক আছে, মানে কি VCC মাইনাছ IC RC কৰিব লাগিব। ঠিক আছে, এতিয়া কি কৰিম, আমি ভেলুখিনি বহাই দিব লাগিব। এতিয়া কিহৰ ভেলু দিয়া আছে, VCC ভেলু দিয়া আছে, হয়নে? মানে কি কালেক্টৰ ছাপ্লাই ভল্টেজটো দিয়া আছে আমাৰ, আৰু কি দিয়া আছে, আমাৰ এই ৰেজিষ্টৰৰ ৰেজিষ্টেঞ্চটো দিয়া আছে। মানে কি RC ভেলুটো দিয়া আছে, কিন্তু কি দি থোৱা নাই, আমাৰ IC ভেলু দি থোৱা নাই। আৰু সেইকাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, এই IC ভেলুটো প্ৰথমতে ফাইন কৰি ল'ব লাগিব। ঠিক আছে, মানে কি এইটো কি হ'ব, আমাৰ কালেক্টৰ কাৰেণ্টটো ফাইন কৰিব লাগিব। সেইকাৰণে প্ৰথমতে ফাইন কৰি ল'ম কি কালেক্টৰ কাৰেণ্টটো, নাও লিখি লোৱা, কালেক্টৰ কাৰেণ্ট IC। আমি জানো যে কি V ইকুৱেল টু IR হয়, হয়নে? মানে কি হয়, V ইকুৱেল টু IR, আৰু সেইকাৰণে কি হ'ব, I ইকুৱেল টু V ডিভাইডেড বাই R আহিব।
আৰু কাৰেণ্টটো কোনফালে পাৰ হৈ গৈছে কালেক্টৰ কাৰেণ্টটো এই ৰেজিষ্টৰটোৰ মাজেদি কি হৈছে পাৰ হৈ গৈছে আৰু এই ৰেজিষ্টৰটোত ভল্টেজ ড্ৰপ কিমান আছে ভি নট আছে সেইকাৰণে কি হ'ব ওপৰত আমাৰ ইয়াৰ কাৰণে ভি নট আহিব ডিভাইডেড বাই আৰু ইয়াৰ ৰেজিষ্টৰটোৰ ৰেজিষ্টেন্স কিমান আৰ চি ঠিক আছে মানে কি হ'ব সেইকাৰণে যে ইয়াত কাৰেণ্টটো ভি নট ডিভাইডেড বাই আৰ চি য'ত ভি নটটো কি হৈছে আমাৰ ভল্টেজ ড্ৰপ এক্ৰছ আৰ চি ঠিক আছে আমাৰ ভি নটটো আছে ইয়াৰ ভেলুটো দি থোৱা আছে সেইকাৰণে ভেলুটো বহাই দিওঁ আমি ঠিক আছে এইটো বহাই দিওঁ এতিয়া ইয়াৰ ভেলুটো কিমান আহিব আমাৰ যে আই চি ইকুৱেল কি হ'ব ভি নটৰ ভেলুটো কিমান আছে আমাৰ যে 0.5 ডিভাইড বাই আৰ চি কিমান আছে আমাৰ 800 ওম ঠিক আছে ভল্ট পইণ্ট ওম এম্পিয়াৰ আহিব ইকুৱেল টু আমাৰ ভেলুটো কিমান আহিব যে 0.000625 এম্পিয়াৰ আহিব ঠিক আছে ইয়াৰ যদি পইণ্টটো যদি সোমাই দিওঁ ভিতৰলৈ কি আহিব আমাৰ 1 2 3 4টা যদি সোমাই দিওঁ ভিতৰলৈ 6.25 ইনটু কিমান আহিব 10 টু দি পাৱাৰ 4টা গ'ল ন এইফালে -4 এম্পিয়াৰ ঠিক আছে মানে কি হ'ল আমাৰ কালেক্টৰ কাৰেণ্টটো কিমান আহিলে ভেলুটো 6.25 ইনটু 10 টু দি পাৱাৰ -4 এম্পিয়াৰ ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ইয়াৰ ভেলুখিনি বহাই দিওঁ আমাৰ ভেলুখিনি দি থোৱা আছে বাকিকেইটা সেইকাৰণে আমাৰ কি হ'ব ভি চি ইটো কিমান আহিব এতিয়া যে ভি চি মানে কি কালেক্টৰ এমিটাৰ ভল্টেজটো কি আহিব ভি চি চি ভেলুটো কিমান 8 ভল্ট আছে আমাৰ 8 ভল্ট দিয়া আছে মাইনাছ আই চি আৰ চি এতিয়া চোৱা আই চি আৰ চি এতিয়া আমাৰ ইয়াৰ পৰা লিখিব পাৰোঁ নাই যে কি এইডোখৰতে চাই লোৱা আই চি আৰ চি ইকুৱেল টু কি লিখিব পাৰোঁ আমি ভি নট লিখিব পাৰোঁ হয়নে মানে কি আমি আই চি ভেলুটো কিমান পাইছিলোঁ 0.000625 পাইছিলোঁ ইনটু যদি 800 কৰি দিওঁ তেতিয়া ভেলুটো কিমান পাই যাম ভি নটৰ ভেলুটো পাই যাম মানে কি 0.5 ভল্টেটো পাই যাম সেইকাৰণে আমি কি লিখিম মাইনাছ ভি নটৰ ভেলুটো কিমান আছিল আমাৰ 0.5 সেইকাৰণে ইয়াত কি লিখিম আমি 0.5 ঠিক আছে মানে কি তুমি যদি কি কৰা আই চি ভেলুটো কি এইটো লগত যদি তুমি 800টো যদি মাল্টিপ্লাই কৰি দিয়া তেতিয়া তুমি আনসাৰটো কিমান হ'ব 0.5 পাবা ঠিক আছে আৰু সেইকাৰণে আমি কি কৈছোঁ ইয়াত 0.5 বহাই দিছোঁ ঠিক আছে এইটো কি ভল্ট আৰু সেইকাৰণে কি আহিব আমাৰ ভি চি ই মানে কি কালেক্টৰ এমিটাৰ ভল্টেজটো আমাৰ কিমান আহিব সেইকাৰণে যে 7.5 ভল্ট ঠিক আছে তোমালোকে বুজি পালা মানে কি ওলাই গ'ল আমাৰ কালেক্টৰ এমিটাৰ ভল্টেজটো কিমান পাই গ'লো এতিয়া সেইকাৰণে আমি ভি চি ইকুৱেল টু 7.5 ভল্ট ঠিক আছে হ'ল এতিয়া আমি কি ফাইণ্ড কৰিব লাগিব এতিয়া আমি ফাইণ্ড কৰিব লাগিব কি বেছ কাৰেণ্ট মানে আমি এতিয়া কিমান পালোঁ ভি চি ই মানে কি কালেক্টৰ এমিটাৰ ভল্টেজটো পাই গ'লো এতিয়া আমি 7.5 ভল্ট ঠিক আছে এতিয়া আমি কি কৰিম যে বেছ কাৰেণ্টটো ফাইণ্ড কৰিম হ'ব এতিয়া আমাৰ কি হ'ব যে বেছ কাৰেণ্টৰ কাৰণে লিখি লোৱা বেছ কাৰেণ্ট বুলি বেছ কাৰেণ্ট আমি জানো যে কি আমাৰ এইটো কি হৈছে যে ট্ৰানজিষ্টাৰটো কমন এমিটাৰ হৈছে হয়নে আৰু তোমালোকে মনত ৰাখিবা সদায় যে কি কমন এমিটাৰ ট্ৰানজিষ্টাৰৰ কাৰণে কি হয় সদায় যে বিটা ইকুৱেল টু কি হয় আমাৰ আই চি ডিভাইডেড বাই কি হয় আমাৰ আই বি ঠিক আছে মানে কি আমাৰ এই বিটাটো কি বুলি কোৱা হয় যে কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ হয়নে কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ ইকুৱেল টু আমাৰ কি হয় যে ফেক্টৰ কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ ইকুৱেল টু কি আহে আমাৰ যে কালেক্টৰ কাৰেণ্ট ডিভাইডেড বাই বেছ কাৰেণ্ট আহে ঠিক আছে মানে কিহৰ ক্ষেত্ৰত যে কমন এমিটাৰ ট্ৰানজিষ্টাৰ এম্প্লিফায়াৰ ক্ষেত্ৰত দেই এইটো মনত ৰাখিবা যে কমন লিখি দিছোঁ ফৰ কমন এমিটাৰ ট্ৰানজিষ্টাৰ এম্প্লিফায়াৰ কি হয় আমাৰ যে বিটা ইকুৱেল টু আই চি ডিভাইড বাই আই বি মানে কি কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ ইকুৱেল টু কি হয় আমাৰ কালেক্টৰ কাৰেণ্ট ডিভাইডেড বাই কি হয় বেছ কাৰেণ্ট আহে আৰু ইয়াৰ পৰা আমি কি ফাইণ্ড কৰিব পাৰিম বেছ কাৰেণ্টটো ফাইণ্ড কৰিব পাৰিম কেনেকৈ যে ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে আই বি ইকুৱেল কি আহিব আমাৰ যে আই চি ডিভাইডেড বাই বিটা হয়নে মানে কি কালেক্টৰ কাৰেণ্ট ডিভাইডেড বাই কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ আহিব ঠিক আছে এতিয়া আমি জানো যে কি আই চি ভেলুটো জানো আমি আই চি ভেলুটো ইয়াৰ পৰা ফাইণ্ড কৰিছিলোঁ আৰু এতিয়া আমি কি কৰিব লাগিব সেইকাৰণে বিটা ভেলুটো ফাইণ্ড কৰি ল'ব লাগিব ঠিক আছে আৰু যদি আমি কি হয় বিটা ভেলুটো ফাইণ্ড কৰিবলৈ হয় তেতিয়া আমি ইয়াত কি দি থোৱা আছে চোৱা আমাৰ ইয়াত আলফা ভেলু দিয়া আছে দেখিছানে মানে কি আলফা ইকুৱেল টু আমাৰ কিমান দিয়া আছে আৰু আলফা মানে কি হয় যে কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ হয়নে
মানে কি হয় আমাৰ আলফা ইকুৱেল টু কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ আৰু আমাৰ ইয়াৰ ভেলুটো কিমান দি থোৱা আছে যে 0.96 ঠিক আছে তোমালোকে দেখৰ লিখি ল'বা মই দেখৰ তোমালোকে এইখিনি এক্সামত লিখিব লাগে মই জাষ্ট বুজাইছোঁ এইখিনি কি হয় ঠিক আছে এইটো মোহাই দিওঁ এটা কি হ'ব আমাৰ কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ আৰু কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰৰ মাজত এটা কি আছে ৰিলেশ্যন আছে ঠিক আছে আৰু সেই ৰিলেশ্যনটো কি আছে যে বিটা ইকুৱেল টু আমাৰ কি আহে আলফা ডিভাইডেড বাই 1 মাইনাছ আলফা আহে ঠিক আছে আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰিম এই বিটা ভেলুটো ফাইন কৰিব পাৰিম কাৰণ কেলে আমাৰ আলফা মানে কি কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ ভেলুটো দি থোৱা আছে ঠিক আছে আৰু ইয়াৰ পৰা সেইকাৰণে আমি কি কৰিম প্ৰথমতে ইয়াৰ ভেলু বিটা ভেলুটো ফাইন কৰি লওঁ 0. কিমান আহিব 96 ডিভাইড বাই কিমান আহিব আমাৰ 1 মাইনাছ 0.96 ঠিক আছে এতিয়া কাৰণে কি হ'ব 0.96 ডিভাইডেড বাই এইটো কিমান আহিব আমাৰ যে 0.04 ঠিক আছে এতিয়া দুটা পিছত পইণ্ট আছে এতিয়া পইণ্টকেইটা আমি উঠাই দিব পাৰিম সেইকাৰণে কি হ'ব 96 ডিভাইডেড বাই 4 আহিব আৰু ইয়াৰ আমাৰ আনচাৰটো কিমান আহিব ইকুৱেল টু যে 24 ঠিক আছে মানে কি আহিলে এতিয়া আমাৰ বিটাৰ ভেলুটো কিমান আহিলে 24 আহিলে ঠিক আছে তোমালোকে সদায় মনত ৰাখিবা যে কমন বেছ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰ আৰু কমন এমিটাৰ কাৰেণ্ট এম্প্লিফিকেশ্যন ফেক্টৰৰ মাজত এটা ৰিলেশ্যন আছে সেইটো কি হৈছে আমাৰ বিটা ইকুৱেল টু আলফা ডিভাইড বাই 1 মাইনাছ আলফা আৰু সেই ৰিলেশ্যনটোৰ পৰা আমি কি ল'ব পাৰিম যিহেতু আমাৰ আলফা ভেলুটো দি থোৱা আছে সেইকাৰণে আমি এই বিটা ভেলুটো ফাইন কৰিব পাৰিম ঠিক আছে আৰু সেইকাৰণে আমি কি পাই গ'লোঁ বিটা ভেলুটো 24 পাই গ'লোঁ এতিয়া কি হ'ব আমি ইয়াৰ ভেলুটো ক'ত বহাই দিম এই বিটা ইয়াত বহাই দিম মানে কি আই বি ইয়াত বহাই দিম ঠিক আছে এতিয়া বহাই দিওঁ therefore লিখা therefore কি আহিব আমাৰ যে আই বি মানে কি বেছ কাৰেণ্ট ইকুৱেল টু কিমান আহিব যে আই চি ডিভাইডেড বাই কি আছে বিটা আৰু আমাৰ আই চি ভেলুটো কিমান দিয়া আছে আই চি মানে আছে তোমাৰ ইয়াত পাইছিলোঁ আমি কিমান 6.25 ইনটু 10 টু দি পাৱাৰ মাইনাছ 4 এম্পিয়াৰ ঠিক আছে আৰু বিটাৰ ভেলুটো কিমান আছে আমাৰ যে 24 আছে আমি যদি কি কৰোঁ 6.25ক যদি 24 হয় কি কৰোঁ ডিভাইড কৰোঁ তেতিয়া কিমান আহিব আমাৰ ইকুৱেল টু আহিব যে 0.26 ইনটু 10 টু দি পাৱাৰ মাইনাছ 4 এম্পিয়াৰ ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে এই পইণ্টকেইটা যদি পিছত লৈ যাওঁ মানে কি এই পইণ্টটো যদি দুটা পিছত লৈ যাওঁ তেতিয়া কি আহিব আমাৰ 26 গুচি আহিব ইনটু কি আহিব আমাৰ 10 টু দি পাৱাৰ মাইনাছ 6 আহিব এম্পিয়াৰ আৰু 10 টু দি পাৱাৰ মাইনাছ 6 মানে কি হয় মাইক্ৰ' হয় মানে কি হ'ব এতিয়া 26 মাইক্ৰ' এম্পিয়াৰ আহিব ঠিক আছে কি 26 মাইক্ৰ' এম্পিয়াৰ ঠিক আছে মানে কি হ'ব আমাৰ বেছ কাৰেণ্টৰ ভেলুটো কিমান আহিব 26 মাইক্ৰ' এম্পিয়াৰ ঠিক আছে মানে কি 6.25ক যেতিয়া 24 ডিভাইড কৰিম তেতিয়া কি হ'ব 0.260 কিবা আহিব তেতিয়া মানে কি আমি সেইকাৰণে দুটা ধৰি ল'লোঁ সেইকাৰণে কি লিখিলোঁ আমি 0.26 ধৰিলোঁ আৰু ইনটু কি আছে 10 টু দি পাৱাৰ মাইনাছ 4 আৰু আমি কি কৰিলোঁ এই পইণ্টটো দুটা পিছলৈ এনেকৈ লৈ গ'লোঁ আৰু তেতিয়া কি হ'ব 26 আহিব ইনটু আৰু তেতিয়া ইয়াত কি চেঞ্জ হ'ব মাইনাছ 4টো কি যাব দুটা বাঢ়ি যাব মানে কি 10 টু দি পাৱাৰ মাইনাছ 6 গুচি আহিব আৰু আমি জানো যে কি 10 টু দি পাৱাৰ মাইনাছ 6টো কি হিচাপে ধৰা হয় মাইক্ৰ' হিচাপে ধৰা হয় সেইকাৰণে কি লিখিলোঁ আমি 26 মাইক্ৰ' এম্পিয়াৰ 10 টু দি পাৱাৰ মাইনাছ 6 জেগাত আমি কি বহাই দিলোঁ মাইক্ৰ' বহাই দিলোঁ ঠিক আছে মানে কি হৈ গ'লতো মাইক্ৰ' এম্পিয়াৰ ঠিক আছে মানে কি হ'ব এতিয়া বেছ কাৰেণ্টৰ ভেলুটো কি হৈ যাব এতিয়া 26 মাইক্ৰ' এম্পিয়াৰ ঠিক আছে লিখি লোৱা হ'ব বুজি পালা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি কুৱেশ্যনটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ